নমস্কাৰ সকল যিহেতু আমাৰ DEE অৰ্থাৎ ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যনৰ পৰা এটা SOP আহিছে ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিজাৰ গতিকে এই প্ৰচিজাৰটো কিয় দিব লগা হ'ল আপোনালোকক মই জনাই আছোঁ বাৰু এতিয়া কথাটো হ'ল যে বৰ্তমান আমাৰ বিদ্যালয়বোৰত যেনেকৈ LP স্কুলে হওক বা ME স্কুলে হওক বা MV স্কুলে হওক এই বিদ্যালয়বোৰত বিশেষকৈ LP স্কুলৰ কথাটো ক'ব পাৰি কাৰণ ইয়াৰ লিখাটো মানে LP স্কুল বুলি কৈছে এইটো চাওক লোৱাৰ প্ৰাইমাৰী মানে নিম্ন প্ৰাথমিক বিদ্যালয়ৰ কথাটো ইয়াত কৈছে যে সেই বিদ্যালয়বোৰত যিহেতু হেড টিচাৰ মানে প্ৰধান শিক্ষক বা শিক্ষয়িত্ৰীৰ পদ নাথাকে এটা সৃষ্টি কৰাৰ কথা কৈছে মানে আমাৰ যিটো শিক্ষা বিভাগ অৰ্থাৎ ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন মানে তাত প্ৰচেছটো চলি আছে বুলি কৈছে মানে যিবিলাকে ছিনিয়ৰ মোষ্ট এছিষ্টেণ্ট টিচাৰ্ছ যিবিলাকে আটাইতকৈ মানে আৰু ছিনিয়ৰ তেওঁলোকক মানে এছিষ্টেণ্ট টিচাৰৰ পৰা হেড টিচাৰলৈ উন্নীতকৰণ কৰিবলৈ এই যিটো প্ৰচেছটো চলি আছে বুলি কৈছে ঠিক আছে এতিয়া এই ক্ষেত্ৰত এটা SOP তেওঁলোকে মানে উলিয়াই দিছে মানে কি ধৰণে হেড টিচাৰক মানে হয় হেড টিচাৰ বনোৱা হয় সেইটো মানে তেওঁলোকে ইয়াত লিখিছে এটা SOP দিছে মানে ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিজাৰ দিছে এতিয়া এই প্ৰচিজাৰটো কিয়নো দিব লগা হোৱাৰ কাৰণটো এইটোৱেই যে মানে তেওঁলোকে যিটো ডাটা পাইছে DEE পৰা মানে ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন অফিচৰ পৰা গতিকে এই অফিচৰ পৰা পোৱা যিটো ডাটা এই ডাটাটো চেক কৰি মানে কিছুমান পাইছে মানে খেলিমেলি পাইছে তেওঁলোকে সেইবাবে মানে জনাই দিছে আৰু কি ধৰণে যিটো হেড টিচাৰটো মানে বাছনি কৰা হয় সেই বিষয়ত এটা SOP দিছে গতিকে SOPটিকে মই আপোনালোকৰ বাবে আনিছোঁ আজি অলপমান কৰি দিম ব্যাখ্যা কৰি দিম মানে গোটেইটো পইণ্ট মই আপোনালোকক এটাকৈ কৈ দিম বুলি ভাবিছোঁ এতিয়া চাওক প্ৰথমতে আপোনালোকে যদি চাই 1 নম্বৰত আপোনালোকে গম পাব চিনিয়ৰিটি কেলকুলেশ্যন বুলি কৈছে ইয়াত অলপমান চাই যাব কি ধৰণে মানে কেলকুলেট কৰা হয় এইটো চাওক প্ৰথমটোতো একেবাৰে চিম্পল মানে the school wise seniority of teachers will be considered for upgradation to the post of head teacher এইটো কৈছে মানে যিগৰাকী ছিনিয়ৰ মোষ্ট হয় তেওঁকে মানে হ'ব মানে বিদ্যালয়ত ধৰি লওক আপুনি যদি আটাইতকৈ ছিনিয়ৰ হয় সকলোতকৈ ছিনিয়ৰ মোষ্ট হয় তেতিয়া আপুনি হ'ব আৰু হেড হ'ব কথাটো সেইটো আৰু তাৰ লগতে 2 নম্বৰত যদিহে চাই এইটো চাওক আপোনালোকে গম পায় SRD মানে স্পেচিয়েল ৰিক্ৰুটমেণ্ট ড্ৰাইভ যোৱা বছৰ হৈছিলে 2024 চনত আপোনালোকে গম পায় ছেপ্টেম্বৰ মাহ আছিলে চাগে মোৰ মনত থকা মতে ছেপ্টেম্বৰ মাহে হয় এইটো চাওক স্পেচিয়েল ৰিক্ৰুটমেণ্ট বাই তেওঁলোকৰ ক্ষেত্ৰত মানে ছিনিয়ৰ মোষ্ট কি ধৰণে ধৰা হ'ব বুলি কৈছে চাওক যিটো তাৰিখত বা যিটো বছৰৰ যিটো মাহৰ যিটো তাৰিখত তেওঁলোকৰ কৰা হৈছে মানে এপইণ্টমেণ্ট দিয়া হৈছে ৰেগুলাৰ হিচাপে সেই তাৰিখৰ পৰাহে তেওঁলোকৰ মানে কাৰ্যকালটো ধৰা হ'ব বুলি মানে ইয়াত কোৱা হৈছে তাৰমানে আপোনাৰ কোনোবা আগতে যদিহে অলৰেডি তাত আছিলে যিগৰাকী মানে ৰেগুলাৰ হৈ আছিলে কিন্তু আপুনি সেই সময়ত ৰেগুলাৰ হোৱা নাছিলে কিন্তু এটা নিৰ্দিষ্ট সময়ত আপুনি ৰেগুলাৰ হ'ল তেতিয়া কিন্তু আপোনাক ৰেগুলাৰ বুলি মানে ছিনিয়ৰ বুলি মানে ধৰা নহ'ব ছিনিয়ৰ বুলি ধৰা হ'ব সেইগৰাকীহে যিগৰাকী আপোনাতকৈ আগতে ছিনিয়ৰ হৈ আছিলে মানে ৰেগুলাৰ হৈ আছিলে তেওঁলোককে ধৰা হ'ব বুলি মানে ইয়াত কোৱা হৈছে গতিকে কথাটো সেইটোৱেই 2 নম্বৰটো আমি পালোঁ এতিয়া আমি যদি 3 নম্বৰলৈ যাওঁ এক্সক্লুজন অফ কণ্ট্ৰেকচুৱেল ছাৰ্ভিচেছ মানে কণ্ট্ৰেকচুৱেল ছাৰ্ভিচটো মানে এক্সক্লুড কৰা হ'ব মানে এইটো যোগ কৰা নহ'ব আৰু চাওক ইয়াত যদি আমি চাওঁ অলপমান গম পাম The contractual period of SRD teacher will not be considered for seniority বুলি কৈছে এইটো চাওক মই এইমাত্ৰ ক'লোৱেই যিটো সময়ত তেওঁলোকে কণ্ট্ৰেকচুৱেল হিচাপে আছিলে সেই সময়ছোৱাটো মানে
ধৰা নহ'ব মানে কাউণ্ট কৰা নহ'ব বুলি কৈছে কথাটো সেইটোৱে। আৰু যদি আমি 4 নম্বৰটো আমি যদি চাওঁ ইয়াতে ৰেজিগনেশ্যন আণ্ডাৰটেকিং অফ CRCC মানে CRCCৰ কথাটো কোৱা হৈছে ঠিক আছে। ইয়াত আমি যদি চাওঁ টিচাৰ ছাৰ্ভিচ ছাৰ্ভিং এজ ক্লাষ্টাৰ ৰিচোৰ্চ চেণ্টাৰ coordinators who are selected as the senior most teacher of 3 of the school হ'ব চাগে must submit an undertaking of resignation অ'কে যিবিলাকে মানে CRCC হিচাপে মানে কাম কৰি আছিলে ঠিক আছে তেওঁলোকক কৈছে আৰু তেওঁলোকে ৰেজিগনেশ্যনটো দিব লাগিব তাৰপিছতহে মানে হেডৰ যিটো ভাৰ এই ভাৰটো ল'ব পাৰিব বুলি মানে ইয়াত কৈছে। আকৌ আমি যদি অলপমান তললৈ যাওঁ অলপমান দীঘল হ'ব দেই অলপমান ধৈৰ্য ধৰিব শিক্ষক হিচাপে ধৈৰ্যটো ধৰিবই লাগিব নহয় জানো। ইণ্টাৰিম হেড টিচাৰ এৰেঞ্জমেণ্ট বুলি কৈছে। ইণ্টাৰিম মানে চবেই জানে ইণ্টাৰিম মানে মাজৰ কথাটো কোৱা হৈছে ইয়াত। আমি যদি অলপমান যদি চাওঁ ইয়াত কি কৈছে দ্য DEO অৰ্থাৎ ডিষ্ট্ৰিক্ট ইনস্পেক্টৰ অফ DEO বেলেগ হয় জানেই চবেই। তাৰপিছত ডিষ্ট্ৰিক্ট ইনস্পেক্টৰ অফ স্কুল মানে ISৰ কথা কোৱা হৈছে। তেওঁলোকে মানে এপইণ্ট কৰিব বুলি কৈছে। এপইণ্ট এন ইনচাৰ্জ অৰ হেড টিচাৰ ইন স্কুলছ মানে এপইণ্ট কৰাৰ যিটো দায়িত্ব এই দায়িত্বটো কাৰ বুলি কৈছে DEEO আৰু ডিষ্ট্ৰিক্ট স্কুল মানে IS আৰু তেওঁলোকৰ সেই দায়িত্বটো বুলি কোৱা হৈছে কথাটো সেইটো। সেইটো আপোনালোকে গম পাব সেইটো নক'লেও হ'লহেঁতেন চাগে তথাপিও মই কৈ দিলোঁ। তাৰপিছত আপগ্ৰেডেশ্যন অফ SRD এপইণ্টমেণ্ট ছিনিয়ৰ মষ্ট টিচাৰ মানে চাওক তেওঁলোকে কি ধৰণে মানে স্পেচিয়েল ৰিক্ৰুটমেণ্ট ড্ৰাইভৰ যিবিলাক টিচাৰ তেওঁলোকক কি ধৰণে কৰা হয় মানে আপগ্ৰেড কৰা হ'ব বা এপইণ্ট কৰা হ'ব হেড হিচাপে ইয়াৰ কথাটো ইয়াত কোৱা হৈছে। ইফ এ স্কুল হেজ ন' ৰেগুলাৰ টিচাৰ চাওক মানে এনেকুৱা ক্ষেত্ৰতহে মানে তেওঁলোকক কৰা হ'ব মানে হেড বনোৱা হ'ব যিটো সময়ত বা যেতিয়া এখন স্কুলত কোনো ৰেগুলাৰ টিচাৰ নাই তেতিয়াহে এই SRDবোৰক হেড বনোৱা হ'ব মানে ইয়াত কোৱা হৈছে ঠিক আছে। এইটো মানে কথাটো বাকী একো নাই। আৰু 7 নম্বৰ এইটো চাওক চিনিয়ৰিটি ইন মাৰ্জ লোৱাৰ প্ৰাইমাৰী স্কুল মানে মাৰ্জ মানে যোগ কৰি দিয়াটো কোৱা হৈছে ইয়াত চাওঁ। এইটো কি কৈছে আমি যদি অলপমান চাওঁ আমি গম পাম ইন কেজেছ ৱেৰ টু লোৱাৰ প্ৰাইমাৰী স্কুলছ আৰ মাৰ্জড চাওক দুখন প্ৰাইমাৰী স্কুল মানে দুখন আছে A B বুলি দুটাও মানে প্ৰাইমাৰী স্কুলেই হয়। এই ক্ষেত্ৰত কৈছে দেই অকল প্ৰাইমাৰী বুলি নহয় দেই আপাৰ প্ৰাইমাৰী কথা কোৱা নাই ইয়াত কিন্তু ইয়াত লোৱাৰ বুলি কৈছে মানে নিম্ন প্ৰাথমিক বিদ্যালয় দুইটাও নিম্ন প্ৰাথমিক বিদ্যালয় তেওঁলোকৰ যদি মাৰ্জ কৰা হৈছে মানে ঠিক আছে মাৰ্জ মানে গম পাইছে নহয়। এইটো চাওক কি কৈছে ইয়াত ফ্ৰম দ্য স্কুল উইথ দ্য হায়াৰ ষ্টুডেণ্ট এনৰলমেণ্ট বুলি প্ৰপ'জড এইটো চাওক কথাটো যিখন বিদ্যালয়ত মানে বেছি ছাত্ৰ ছাত্ৰী আছে এনৰলমেণ্ট বেছি আছিলে সেইখন বিদ্যালয়ৰ যিগৰাকী হেড হ'বলগীয়া আছে মানে ছিনিয়ৰ মষ্টটো আৰু যেনিবা সেই স্কুলৰ ছিনিয়ৰ মষ্টগৰাকীক হেড বনোৱা হ'ব সেইটো কথাটো ইয়াত কৈছে। তাৰপিছত অলপমান যদি আকৌ তললৈ যাওঁ চিনিয়ৰিটি অফ টিচাৰ্ছ ফ্ৰম দ্য স্কুল উইল লোৱাৰ প্ৰাইমাৰী ট্ৰান্সফাৰ চাওক এইটো চাওক তেওঁলোকৰতো মানে কি বুলি মানে বিবেচনা কৰা হ'ব বুলি কৈছে এইটো চাওক ট্ৰান্সফাৰ হোৱা বুলি বিবেচনা কৰা হ'ব মানে তেওঁলোকৰতো ৰেচনেশ্যন কৰা হ'ব বুলি মানে কথাটো কৈছে। টাই ব্ৰেকিং ক্ৰাইটেৰিয়া ফৰ চিনিয়ৰিটি চাওক টাই ব্ৰেকিং মানে বান্ধোন ব্ৰেক কৰাৰ কথা কোৱা হৈছে ইয়াত। ইফ মাল্টিপল টিচাৰ্ছ হেভ দ্য ছেম ডেট অফ জইনিং চিনিয়ৰিটি উইল বি ডিটাৰমিণ্ড বেছড অন এজ এইটো চাওক মানে যদিহে ধৰি লওক যোৱা বছৰ নহয় সেইটো বছৰ আৰু 2023 চনৰ জুন মাহত যিবিলাকে জইন কৰিছিলে হিচাপে কি বুলি কয় সেইটো ৰেগুলাৰ হিচাপে নহয় জানো জুনৰ 1 তাৰিখে এতিয়া সকলো যদি জুনৰ 1 তাৰিখে জইন কৰা আছিলে সেই ক্ষেত্ৰত যিগৰাকী বয়সটো বেছি তেতিয়া সেই বয়স বেছি থকাটো মানে কৰা হ'ব হেড হিচাপে বনোৱা হ'ব বুলি ইয়াত কোৱা হৈছে মানে কথাটো সেইটো। তাৰমানে যদিহে জইনিং ডেটটো চবৰ সমান হয় সেই ক্ষেত্ৰত যিগৰাকীৰ বয়সটো বেছি তেওঁক ছিনিয়ৰ বুলি বিবেচনা কৰা হ'ব আৰু হেৰিটো দিয়া হ'ব মানে যিটো হেডৰ এপইণ্টমেণ্ট সেইটো দিয়া হ'ব মানে কথাটো। তাৰপাছত টিচাৰ্ছ নট এলিজিবল ফৰ আপগ্ৰেডেশ্যন চাওক একমডেশ্যন
প্ৰভিঞ্চিয়েলাইজ টিউটৰ উইল নট বি কনচিডাৰ্ড যিবোৰ হেৰি হয় টিউটৰ তেওঁলোকক মানে হেড বনোৱা নহ'ব কাৰণ আমি শুনা মতে বহুতো বিদ্যালয় আছে যিবোৰত টিউটৰক হেৰি বনোৱা হৈছে কি কয় মানে হেড বনোৱা হৈছে গতিকে তেওঁলোকৰ এতিয়া হেড হৈ নাথাকিব তেওঁলোকে এতিয়া মানে ডিগ্ৰেড কৰা হ'ব তেওঁলোকক মানে আপগ্ৰেড কৰা নহ'ব কথাটো সেইটো আপোনালোকে গম পালে চাগে ডিক্লাইনিং দ্য হেড টিচাৰৰ পজিশ্যন এটাত হেড টিচাৰ পজিশ্যনটো কেনেকৈ ডিক্লাইন কৰা হ'ব কেনেকৈ মানে ডিগ্ৰেড কৰা হ'ব এইটো কথাটো ইয়াত লিখা হৈছে ইফ দ্য ছিনিয়ৰ মষ্ট টিচাৰ ডিক্লাইনছ দ্য পজিশ্যন অফ হেড টিচাৰ এইটো চাওক যদিহে ছিনিয়ৰ মষ্ট টিচাৰে হেড টিচাৰ ভাৰ ল'ব নোখোজে ঠিক আছে তেতিয়া কি কৰা হ'ব দ্য নেক্সট এলিজিবল টিচাৰ উইল বি কনচিডাৰ্ড যিগৰাকী এলিজিবল হয় মানে কিন্তু ইয়াত কথাটো কৈছে দেই ইয়াত SRD কথাটো কোৱা হোৱা নাই ইয়াত যিগৰাকী অলৰেডি মানে ধৰি লওক দুগৰাকী হেৰি আছে ৰেগুলাৰ আছে তাৰে মাজত যিগৰাকী হেৰি ছিনিয়ৰ আছিলে তেওঁ মানে ডিক্লাইন কৰিলে নল'লে মানে হেড ভাৰটো তেতিয়া তেওঁ অবজেক্টিভ চাৰ্টিফিকেট দিব লাগিব মানে তেতিয়া যিগৰাকী তেওঁৰকৈ অলপ মানে জুনিয়ৰ আছিলে সেই জুনিয়ৰগৰাকীক দিয়া হ'ব মানে কিন্তু SRDৰ কথাটো কোৱা নাই ইয়াত ৰেগুলাৰ কথাটো কৈছে মানে যিগৰাকী ৰেগুলাৰ হ'ব লাগিব সেইগৰাকী এইটো কথাটো কৈছে মানে তাৰপিছত এইটো চাওক দ্য চিনিয়ৰিটি কেলকুলেশ্যন বুলি কৈছে কি ধৰণে কেলকুলেট কৰা হয় দ্য ছাৰ্ভিচ অফ প্ৰভিঞ্চিয়েলাইজড টিচাৰ উইল বি কাউণ্টেড ফ্ৰম দ্য ডেট অফ প্ৰভিঞ্চিয়েলাইজেশ্যন অফ দেয়াৰ ছাৰ্ভিচেছ এইটো চাওক যিবোৰ প্ৰভিঞ্চিয়েলাইজড টিচাৰ মানে ঠিক আছে তেওঁলোকৰ মানে ডাইৰেক্ট ৰিক্ৰুটমেণ্ট হোৱা নাছিলে মানে বিদ্যালয়ৰ যোগেদি তেওঁলোকৰ মানে হেৰি হৈছে আৰু ৰেগুলাৰ তেওঁলোকৰ কথাটো কৈছে মানে যেনেকৈ ধৰি লওক হেৰি ভেঞ্চাৰ স্কুলবোৰৰ কথাটো কোৱা হৈছে ঠিক আছে তেনেকুৱা বিদ্যালয়ত যিবোৰ হেৰি শিক্ষয়িত্ৰী তেওঁলোকৰতো কি ধৰণে কৰিব বুলি কৈছে যিটো সময়ত তেওঁলোকৰ ছাৰ্ভিচটো প্ৰভিঞ্চিয়েলাইজ কৰা হৈছে সেইটো সময়ৰ পৰা ধৰা হ'ব মানে কথাটো এইটো তাৰ আগৰ যিটো ভেঞ্চাৰ হৈ থকা আছিলে সেইটো সময়টো ধৰা নহয় মানে কথাটো সেইটো অলপ গম পালে চাগে কথাটো মানে মানে ভিডিঅ'ৰ পৰা কথাবোৰ তাৰপিছত ৰেচপনচিবিলিটিবোৰ লিখা হৈছে ৰেচপনচিবিলিটিবোৰ কি ডিভিজন ইন মাৰ্জড এমালগেমেটেড স্কুল এইটো এমালগেমেশ্যন কৰাৰ কথাটো কৈছে ঠিক আছে ইন কেছ ৱেৰ টু স্কুলছ হেভ মাৰ্জড অৰ এমালগেমেটেড যদিহে বিদ্যালয়বোৰ এমালগেমেশ্যন কৰা হৈছে ঠিক আছে সেইটো কথাটো কৈছে এইটো চাওঁ তেতিয়া দ্য ছিনিয়ৰ মষ্ট ঠিক আছে কি কৈছে দ্য ছিনিয়ৰ হেড টিচাৰ উইল মেনেজ ফাইনেন্সিয়েল মেটাৰ্ছ চাওক ছিনিয়ৰ হেড টিচাৰ জুনিয়ৰ হেড টিচাৰ উইল অভাৰচি একাডেমিক মেটাৰ্ছ এইটো চাওক ইয়াত কৈছে ইয়াৰ মানে দুটা হেড থাকিব মানে এটা ছিনিয়ৰ হেড আৰু এটা জুনিয়ৰ হেড যদিহে এমালগেমেশ্যন কৰা হৈছে এমালগেমেশ্যন মানে কথাটো গম পাইছে যেনেকৈ LP স্কুলৰ লগত ME স্কুল এমালগেমেশ্যন কৰা হৈছে নহয় জানো বা LP লগত LP এই ক্ষেত্ৰতো ইয়াত দুটা হেড বুলি থাকিব এটাটো হ'ল ছিনিয়ৰ এটা জুনিয়ৰ এই ক্ষেত্ৰত ফাইনেন্সিয়েল মেটাৰ যিগৰাকী চাব তেওঁ হেড মানে ছিনিয়ৰ হয় আৰু জুনিয়ৰক একাডেমিকৰ মানে মেটাৰ দিয়া হ'ব একাডেমিক মানে সেইটোৱেই যেনেকৈ মানে ক্লাছৰুমত পঢ়া শুনা কোনে কিমান পাৰিছে কোনে কিমান হেৰি কৰা নাই নহয় জানো কি ধৰণে মানে ক্লাছক হেৰি মেইনটেইন কৰিব লাগে সেইবোৰ গোটেইটো মানে এই জুনিয়ৰগৰাকীয়ে চাব চিনিয়ৰিটি উইল বি ডিটাৰমিন বেছড অন এজ টেনিয়ৰ এণ্ড কোৱালিফিকেশ্যন এইটো সকলোৱে গম পায়েই নহয় জানো অথনি মই ক'লোৱেই চিনিয়ৰিটি কেনেকৈ ধৰা হয় এজটো ধৰিব টেনিয়ৰটো ধৰিব কোৱালিফিকেশ্যন এই গোটেইটো ধৰিব মানে এইটো অথনি ক'লোৱেই যেনেকৈ ধৰি লওক আকৌ কৈছোঁ কথাটো ক'ত ক'লো নধৰিলে দেখোন এইটো এজ প্ৰথমতে আপোনাৰ সেইটো টেনিয়ৰটো চাব প্ৰথমতে কি কৰিব ৰেগুলাৰ হয়নে নহয় চাব ৰেগুলাৰ যদি হয় দুগৰাকীও তেতিয়াহ'লে টেনিয়ৰটো চাব যিমান মানে কিমান বছৰ হেৰি কাম কৰিছে মানে জইনিং ডেটটো আৰু ক'বলৈ গ'লে কথাটো সেইটো আৰু যদি জইনিং ডেটটো যদি একে হয় তেতিয়া এজটো চাব এই এজটো এইটো তাৰপাছত কোৱালিফিকেশ্যন চাব কথাটো সেইটো মানে এইবোৰ চাই পিনি চিনিয়ৰিটি মষ্টটো মানে ইয়াত কনচিডাৰ কৰা হ'ব বুলি মানে ইয়াত কৈছে গতিকে চাবদেশসকল কথাটো সেইটোৱে আছিলে মানে কি ধৰণে হেড টিচাৰক হেৰি কৰা হয় বাছনি কৰা হয় কি মানে প্ৰসংগত মানে কি মানে হেৰিটো কনচিডাৰ কৰা হয় এই ক্ষেত্ৰত এই গোটেইটো ইয়াত মই আপোনালোকক ব্যাখ্যা কৰি দিলোঁ আশা কৰোঁ এই ভিডিঅ'ৰ পৰা আপোনালোকে কিছু কথা মানে গম পালে আৰু ভিডিঅ'টো যদিহে ভাল পাইছে
ছাবস্ক্ৰাইব কৰিব চেনেলটো, লাইক কৰিব আৰু আনৰ লগত শ্বেয়াৰ কৰিব। ধন্যবাদ।